নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ইকনমিক্সৰ এটা বহু গুৰুত্বপূৰ্ণ টপিক ভাৰতীয় কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ এই টপিকটো আলোচনা কৰিম। বহুত ষ্টুডেণ্টে মোক মেছেজ কৰি কৈ আছে যে এই কুৱেশ্যনটোৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগে আৰু এই কুৱেশ্যনটো এইবাৰ এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো তোমাৰ লং কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট 8 মাৰ্কছৰ দি আহিব পাৰে, নহ'লে তোমাৰ 4 মাৰ্কছ দি আহিব পাৰে আৰু এই কুৱেশ্যনটো বহুত শ্বৰ্ট কুৱেশ্যনো এৰাইছে। চ' এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই যাবা আৰু মই কুৱেশ্যনটো ধুনীয়াকৈ এনচাৰ লিখি দিছোঁ 8 মাৰ্কছৰ জোখাৰে। চ' তোমালোকে ভালকে শেষলৈ ভিডিঅ'টো চাবা, ইয়াৰ পৰা তোমালোকে বহু বস্তু বুজিব পাবা। চোৱা, ভাৰতীয় কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ ব্যাখ্যা কৰা। চ' আমি জানো যে মই লিখিছো চোৱা, ভাৰতীয় কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাটোকো অৰ্থনীতিৰ ঋণৰ যোগান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা। মানে এই কেন্দ্ৰীয় বেংকে তোমাৰ ঋণ নিয়ন্ত্ৰণৰ কেনেকৈ ঋণ নিয়ন্ত্ৰণ কৰে? চিম্পল, মুদ্ৰাৰ যোগান হ্ৰাস বৃদ্ধিৰ জৰিয়তে তেওঁ স্পেচিয়েলি নিয়ন্ত্ৰণ কৰে আৰু এই পদক্ষেপসমূহ সাধাৰণতে দুই প্ৰকাৰে নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে। এটা হ'ল পৰিমাণগত পদ্ধতি আৰু এটা হ'ল গুণগত পদ্ধতি। এটা পৰিমাণগত পদ্ধতি আৰু এটা গুণগত পদ্ধতি। পৰিমাণগত পদ্ধতিক কোৱান্টিটেটিভ মেজাৰ্ছ বুলি কোৱা হয়। তাৰ ভিতৰত কিছুমান তোমাৰ ফেক্টৰছ আছে, তাৰ ভিতৰত সিহঁতে সেই ফেক্টৰছবোৰে তোমাৰ ঋণ কেন্দ্ৰীয় বেংকৰ সেই ফেক্টৰসমূহৰ দ্বাৰা মুদ্ৰাৰ যোগান হ্ৰাস আৰু বৃদ্ধি কৰে, ঠিক আছে, অৰ্থনীতি এখনত। চ' পৰিমাণগত পদ্ধতিৰ প্ৰথমটো ফেক্টৰছ হ'ল ৰেপো হাৰ। এই কুৱেশ্যনটো তোমাৰ শ্বৰ্ট কুৱেশ্যনৰ কাৰণেও ইম্পৰ্টেণ্ট যে ৰেপো হাৰ বুলিলে কি বুজা, ৰেপো ৰেট বুলিলে কি বুজা। চোৱা, চিম্পল মই লিখিছো, বাণিজ্যিক বেংকসমূহৰ হ্ৰস্বম্যাদী প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ দেশৰ কেন্দ্ৰীয় বেংকে যি সুদৰ হাৰৰ ঋণ প্ৰদান কৰে তাকে ৰেপো হাৰ বোলে। চিম্পলি তোমাৰ বাণিজ্যিক বেংকসমূহৰ তোমাৰ হ্ৰস্বম্যাদী মানে শ্বৰ্ট ৰান প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে কেন্দ্ৰীয় বেংকে যি সুদৰ হাৰত ঋণ প্ৰদান কৰে, মানে চিম্পলি কেন্দ্ৰীয় বেংকে যিটো সুদৰ হাৰত বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে সেই হাৰটোকে ৰেপো হাৰ বুলি কোৱা হয়। আৰু এই ৰেপো হাৰৰ মাধ্যমেৰে কেন্দ্ৰীয় বেংকে কেনেকৈ ঋণ নিয়ন্ত্ৰণ কৰে? ধৰি লও মই লিখিছো, চোৱা, ৰেপো হাৰ বৃদ্ধি হলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ধাৰ কৰাৰ ব্যয় বৃদ্ধি হয়। সেয়ে বেংকসমূহে ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হয়, যিয়ে ঋণ লোৱাত নিৰুৎসাহিত কৰে। এইদৰে মুদ্ৰাৰ যোগান হ্ৰাস কৰে। চিম্পল মই একদম নিজৰ সহজভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। চোৱা, যে ৰেপো হাৰ যদি কেন্দ্ৰীয় বেংকে বৃদ্ধি কৰে, ৰেপো ৰেটটো যদি ইনক্ৰিজ কৰে, বৃদ্ধি কৰে, তেতিয়া অৰ্থনীতিখনত চোৱা বাণিজ্যিক বেংকসমূহে যোনটো হাৰত, ঠিক আছে, ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'ব, সেই হাৰটো যদি বৃদ্ধি কৰা হয় তেতিয়াহ'লে সেই তাৰ কষ্টটো ব্যয়টো বেছি হ'ব। আৰু যেতিয়া ব্যয়টো বেছি হয় বা তোমাৰ ৰেটটো বেছি হয়, তেতিয়া তোমাৰ বাণিজ্যিক বেংকসমূহৰ নিৰুৎসাহিত বা বেংকসমূহে মন নাযাবও পাৰে যে ইমান ৰেট অফ ইণ্টাৰেষ্টত আমি ঋণ নলওঁ, ঠিক আছে। আৰু সেইটো এটা মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ হ'ব পাৰে। বা ৰেপো হাৰ যদি বৃদ্ধি হয় তেতিয়াহ'লে তোমাৰ বেংকৰ পৰা ধাৰ লোৱাটো ব্যয়টো বৃদ্ধি হ'ব আৰু তেতিয়া বেংকসমূহে বাণিজ্যিক বেংকসমূহে তেওঁলোকে আকৌ পিছত যেতিয়া আমাৰ জনসাধাৰণৰ ঋণ দিয়ে তেতিয়া তেওঁলোকো ৰেট অফ ইণ্টাৰেষ্টটো বেছিকৈ লগাব লগা হয়। আৰু সেইটো কাৰণে এনেকুৱা ধৰণৰ হলে তোমাৰ কি হয়, তোমাৰ মানুহে ঋণ লবলৈ মন নেমেলে। চ' এইদৰে মুদ্ৰাৰ যোগানটো হ্ৰাস হয়। আকৌ ৰেপো হাৰটো যদি হ্ৰাস পায় তেতিয়া চোৱা ঋণৰ ব্যয়টো কম হয়, তেতিয়া বেংকসমূহে সুদৰ হাৰটো কমাব পাৰে আৰু কম খৰচী যেতিয়া সুদৰ হাৰত জনসাধাৰণে বাণিজ্যিক বেংকৰ পৰা যে ঋণ ল'ব পাৰে তেতিয়াহ'লে তেওঁলোকে মুদ্ৰাৰ যোগানটো বৃদ্ধি হ'ব। চিম্পলি তুমি ৰেপো হাৰ মানে কেনেকৈ নিয়ন্ত্ৰণ কৰে তোমালোকে চিম্পলি বুজিবা যে যদি অৰ্থনীতি এখনত ধৰি লও 5% ৰেপো হাৰ বৰ্তমান চলি আছে, মই ধৰিহে লৈছো হা। চ' কেন্দ্ৰীয় বেংকে 5% ৰেপো ৰেট বহালে। চ' এই 5% ৰেটত কেন্দ্ৰীয় বেংকৰ পৰা বাণিজ্যিক বেংকে তোমাৰ ঋণ ললে আৰু তেতিয়া তোমাক জনসাধাৰণক এটা ৰেটত বাণিজ্যিক বেংকসমূহৰ পৰা জনসাধাৰণে ঋণ দিলে। এতিয়া যদি চোৱা 5%ৰ পৰা 10% যদি ৰেপো হাৰ বৃদ্ধি কৰি দিয়ে, চোৱা তেতিয়াহ'লে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা বেছি সুদৰ হাৰত তোমাৰ লোন ল'ব আৰু বেছিকৈ যদি টকা পে' কৰি তেওঁ লোন লয় তেতিয়াহ'লে আমাৰ জনসাধাৰণটো বাণিজ্যিক বেংকে তেওঁলোকৰ ৰেট অফ ইণ্টাৰেষ্টটো বঢ়াব আৰু ৰেট অফ ইণ্টাৰেষ্টটো বঢ়ালে
যেতিয়া বহাব তেতিয়া হলে জনসাধাৰণেটো তোমাৰ ঋণ লবলৈ নিৰুৎসাহিত হ'ব ন এইদৰে চোৱা মুদ্ৰাৰ যোগান হ্ৰাস বৃদ্ধি কৰে বুজি লবা ঠিক আছে সো নেক্সট চোৱা মুকলি বজাৰ কাৰ্যকলাপ যাক কোৱা হয় ওপেন মাৰ্কেট অপাৰেচন সো মুকলি বজাৰ কাৰ্যকলাপৰ জৰিয়তে কেন্দ্ৰীয় বেংকে জনসাধাৰণ তথা বাণিজ্যিক বেংকসমূহৰ সৈতে চৰকাৰী ঋণ পত্ৰ বেচা বা কিনা কৰা কাৰ্যকলাপে বুজোৱা হয় এইবোৰ শৰ্ট কোৱেশ্চন আহে হা তো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ঋণ পত্ৰ বিক্ৰী কৰাটোৱে বাণিজ্যিক বেংকসমূহৰ জমা ৰাশি হ্ৰাস কৰে আৰু ই বেংকসমূহৰ ঋণ সৃষ্টি বা জমা ধনৰ সৃষ্টি ক্ষমতা হ্ৰাস হয় আৰু যিয়ে মুদ্ৰাৰ যোগান হ্ৰাস কৰে ধৰি লও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ঋণ পত্ৰ বিক্ৰী কৰাটোৱে যেতিয়া তোমালোকৰ ৰিজাৰ্ভ বেংকে ঋণ পত্ৰখন বন্ডছ এইবোৰ যদি বিক্ৰী কৰে তেতিয়া বাণিজ্যিক বেংকসমূহে জমা ৰাশি হ্ৰাস কৰে মানে সব যেতিয়া ৰিজাৰ্ভ বেংকে বিক্ৰী কৰিলে বাণিজ্যিক বেংকসমূহে ক্ৰয় কৰে সো বাণিজ্যিক বেংকসমূহে যেতিয়া ক্ৰয় কৰে সো বাণিজ্যিক বেংকসমূহৰ এটা টকা কলেজৰ ৰিজাৰ্ভ বেংকলৈ গুচি গ'ল বাণিজ্যিক বেংকসমূহৰ হাতৰ পৰা আৰু এই বাণিজ্যিক বেংকৰ হাতৰ পৰা যে টকাখিনি ৰিজাৰ্ভ বেংকলৈ গুচি গ'ল তেতিয়া বাণিজ্যিক বেংকৰ হাতত টকা কমকে থাকিব আৰু কমকে থকা মানে বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ মাজলৈ বা অৰ্থনীতিখনলৈ কম পৰিমাণৰ তোমাৰ ঋণ প্ৰদান কৰিব পাৰিব ঋণ সৃষ্টি কৰিব পাৰে বা তোমাৰ তেতিয়া যেতিয়া কম পৰিমাণৰ ঋণৰ সৃষ্টি কৰিব তেতিয়া জনসাধাৰণৰ যোনটো ঋণ সৃষ্টি বা ধনৰ সৃষ্টিৰ ক্ষমতা হ্ৰাস হয় আৰু যিয়ে মুদ্ৰাৰ যোগান হ্ৰাস কৰে আৰু চোৱা কেন্দ্ৰীয় বেংকৰ দ্বাৰা ঋণ পত্ৰ পুনৰ ক্ৰয় কৰিলে বেংকসমূহৰ জমা ৰাশি বৃদ্ধি হয় আৰু ঋণ সৃষ্টি বা জমা ধন সৃষ্টিৰ ক্ষমতা বৃদ্ধি হয় যেতিয়া মুদ্ৰাৰ যোগান বৃদ্ধি কৰে মানে ধৰি ললো এতিয়া তোমাৰ বাণিজ্যিক বেংকসমূহৰ পৰা ঋণ পত্ৰখিনি কেন্দ্ৰীয় বেংকে কিনিব ক্ৰয় কৰিব সো কেন্দ্ৰীয় বেংকে ক্ৰয় কৰা মানে তোমাৰ ঋণ পত্ৰখিনি ক্ৰয় কৰা মানে কেন্দ্ৰীয় বেংকৰ পৰা টকাখিনি আকৌ কলে তোমাৰ বাণিজ্যিক বেংকসমূহৰ হাতলৈ যাব কাৰণ বাণিজ্যিক বেংকসমূহে ঋণ পত্ৰখিনি বেচিলে কেন্দ্ৰীয় বেংকে এটা তোমাৰ অলপ টকা মাধ্যমেৰে কিনিলে আৰু যেতিয়া বাণিজ্যিক বেংকসমূহৰ হাতলৈ টকাটো আহিলে বাণিজ্যিক বেংকসমূহৰ হাতলৈ টকাটো আহাৰ মানে কি বাণিজ্যিক বেংকসমূহে সেই টকাখিনি আমাৰ জনসাধাৰণৰ মাজলৈ অৰ্থনীতিখনলৈ তোমাৰ উলিয়াই দিব পাৰিব আৰু বা ঋণ দিব পাৰিব বেছিকৈ লোন দিব পাৰিব আৰু বেছিকৈ অৰ্থনীতিখনৰ যেতিয়া টকাৰ লোন বেছি যেতিয়া এভেইলেবিলিটি হয় তেতিয়া কি হয় মুদ্ৰাৰ যোগানটো বৃদ্ধি হয় ঠিক আছে আৰু এনেদৰে ক্ৰয় বিক্ৰীৰ মাধ্যমে তোমাৰ বাণিজ্যিক তোমাৰ কেন্দ্ৰীয় বেংকে তোমাৰ ঋণ নিয়ন্ত্ৰণ কৰে ঠিক আছে নেক্সট তোমাৰ আছে বিধিগত সংৰক্ষণ মানে নগদ সংৰক্ষণ অনুপাত চোৱা নগদ সংৰক্ষণ অনুপাত মানে কি কেছ ৰিজাৰ্ভ ৰেচিঅ সিম্পলি মই একদম ঘৰুৱা ভাষাত বুজাইছো নগদ সংৰক্ষণ অনুপাত হল বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা ৰাখিবলগীয়া বিশুদ্ধ চাহিদা আৰু কাল আমানতৰ ন্যূনতম অংশক বুজায় মানে বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ নিজৰ আমানতৰ মানে নিজৰ টকা পইচাৰ কিছুমান অলপ পাৰ্চেন্ট এটা যোনটো এটা অলপ পাৰ্চেন্ট তেওঁলোকে ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে আৰু এইটোকে নগদ সংৰক্ষণ অনুপাত বোলে এতিয়া চোৱা নগদ সংৰক্ষণ অনুপাত হোৱা পৰিৱৰ্তনে বাণিজ্যিক বেংকসমূহৰ ঋণ সৃষ্টি বা জমা ধন সৃষ্টিৰ ক্ষমতা প্ৰভাৱিত কৰে কিয়নো নগদ সংৰক্ষণ এইটো চোৱা লাইফ লাইন নগদ সংৰক্ষণ অনুপাতত হোৱা বৃদ্ধিয়ে বাণিজ্যিক বেংকসমূহৰ অতিৰিক্ত জমা ভাণ্ডাৰ হ্ৰাস কৰে আৰু এইদৰে ঋণ সৃষ্টিৰ ক্ষমতা হ্ৰাস হয় আৰু ই মুদ্ৰাৰ যোগান হ্ৰাস কৰে আৰু ইয়াৰ বিপৰীত হলে মুদ্ৰাৰ যোগান বৃদ্ধি কৰে মানে ধৰিলো নগদ সংৰক্ষণ অনুপাতটো যদি ৰেটটো কেছ ৰিজাৰ্ভ ৰেচিঅ যদি ৰেটটো যদি বেছি হয় ৰেটটো ধৰিলো বেছি হয় তেতিয়া কি হ'ব যে বাণিজ্যিক বেংকসমূহে তেওঁলোকৰ আমানতৰ অলপ বেছি পাৰ্চেন্ট তেওঁলোকে ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগিব আৰু বেছি পাৰ্চেন্ট যেতিয়া ৰিজাৰ্ভ বেংকত জমা ৰাখে তেতিয়া হলে তেওঁলোকৰ হাতত জমা টকাখিনি হ্ৰাস হ'ব কাৰণ কিয় ধৰিলো বেছি টকা তেওঁলোকে ক'ত ৰাখিলে এটা পাৰ্চেন্ট তেওঁলোকে বা কেন্দ্ৰীয় বেংকত বা ৰিজাৰ্ভ বেংকত তেওঁলোকে ৰাখিব লাগে আৰু তেওঁলোকে তাৰ বিনিময়ত কি হৈছে যে তেওঁলোকৰ বাণিজ্যিক বেংকৰ হাতত টকাৰ যোনটো জমা ভাণ্ডাৰ জমা টকা সেইটো কম হ'ব হ্ৰাস হ'ব আৰু ইয়াৰ ফলত কি হৈছে যেতিয়া পইচাটো কম থাকিব বাণিজ্যিক বেংকৰ হাতত তেওঁলোকে ঋণৰ সৃষ্টিৰ ক্ষমতাটো হ্ৰাস হ'ব আৰু এইটো ঋণৰ সৃষ্টিৰ ক্ষমতা যেতিয়া হ্ৰাস হ'ব তেওঁ মুদ্ৰাৰ যোগান হ্ৰাস হয় আৰু ইয়াৰ বিপৰীতে যদি নগদ সংৰক্ষণ অনুপাত বা কেছ ৰিজাৰ্ভ ৰেচিঅ ৰেটটো যদি কম হয় তেতিয়া তেওঁলোকে ৰিজাৰ্ভ বেংকত কমকে পইচা জমা ৰাখিব লাগিব আৰু কম পইচা যদি জমা ৰাখে তেওঁলোকৰ হাতত বাণিজ্যিক বেংকসমূহৰ হাতত জমা ভাণ্ডাৰটো বেছি হ'ব আৰু বাণিজ্যিক বেংকৰ হাতত যদি টকা পইচাটো বেছি হয় তেতিয়াহ'লে তেওঁলোকে সেই টকা পইচাৰ বেছিকৈ ঋণ সৃষ্টি কৰিব পাৰিব আৰু বেছিকৈ ঋণ যেতিয়া সৃষ্টি হয় তেতিয়া মুদ্ৰাৰ যোগান বৃদ্ধি হয় ঠিক আছে ভালকে পঢ়িবা তোমালোকে বুজি যাবা আৰু এইবোৰ শৰ্ট কুৱেশ্যন আহি থাকে নেক্সট তোমাৰ বিধিগত তাৰল্য অনুপাত ষ্টেটৰী লিকুইডিটি ৰেচিঅ সো বিধিগত তাৰল্য অনুপাত মানে কি বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো ন্যূনতম অংশ নিজৰ লগত ৰাখিব বিচাৰে তাকে বুজায় মানে বাণিজ্যিক বেংকসমূহে নিজৰ আমানতৰ যিটো অংশ নিজৰ লগত থাকে
নিজৰ লগত ৰাখিব লাগে তাকে বিধিগত তাৰিল্য অনুপাত বুলি কোৱা এই ৰিজাৰ্ভ বেংকে এটা ৰেট ফিক্স কৰি দিয়ে যে ইমান % তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব ইমান % তেওঁলোকে ৰাজ্যিক কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংকত ৰাখিব লাগিব আৰু নগদ সংৰক্ষণ অনুপাতত তেওঁলোকে বাণিজ্যিক বেংকসমূহে ৰিজাৰ্ভ বেংকত ৰাখিব লাগিব আৰু বিধিগত তাৰিল্য অনুপাতত তেওঁলোকে বাণিজ্যিক বেংকসমূহে নিজে নিজৰ লগত কিছুমান টকা পইচা মজুৰ ৰাখিব লাগিব বিধিগত তাৰিল্য অনুপাতত হোৱা বৃদ্ধিয়ে মুদ্ৰাৰ যোগান হ্ৰাস কৰে আৰু বিধিগত তাৰিল্য অনুপাতত হোৱা হ্ৰাসে মুদ্ৰাৰ যোগান বৃদ্ধি কৰে মানে বিধিগত ষ্টেটৰী লিকুইডিটি ৰেচিঅ বিধিগত তাৰিল্য অনুপাত যদি বেছি হয় তেতিয়াহলে তেওঁলোকে লোন কি বেছি হলে তেওঁলোকে এটা নিজৰ % বেছিকৈ তেওঁলোকৰ হাতত ৰাখিব লাগিব মানে তেওঁলোকে এটো ফিক্স কৰি ৰাখিব লাগিব এটো ঋণ দিব নোৱাৰিব আৰু ঋণ যেতিয়া বেছিকৈ দিব নোৱাৰে তেতিয়া মুদ্ৰাৰ যোগান হ্ৰাস হয় আৰু বিধিগত তাৰিল্য অনুপাত যদি হ্ৰাস হয় তেতিয়াহলে তেওঁলোকে তেওঁলোকৰ হাতত কমকে পইচা ৰাখিব লাগিব আৰু কমকে ৰখা মানে তেওঁলোকে অৰ্থনীতিখনৰ বেছিকৈ লোনৰ সৃষ্টি কৰিব পাৰিব বা মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰিব ঠিক আছে আৰু এইদৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে নগদ সংৰক্ষণ অনুপাত আৰু বিধিগত তাৰিল্য অনুপাত পৰিৱৰ্তন সাধন কৰি বেংকসমূহৰ ঋণ সৃষ্টিৰ ক্ষমতা প্ৰভাৱিত কৰিব পাৰে ঠিক আছে এইখিনি হল তোমাৰ এইকিটা হল তোমাৰ পৰিমাণগত পদ্ধতি এটা নেক্সট তোমাৰ আছে কেন্দ্ৰীয় বেংকৰ গুণবাচক পদ্ধতি এই কেতিয়াবা ডাইৰেক্ট দি দিয়ে যে কেন্দ্ৰীয় বেংকৰ পৰিমাণগত পদ্ধতি ব্যাখ্যা কৰা বা কেন্দ্ৰীয় বেংকৰ গুণবাচক পদ্ধতি কেইটা ব্যাখ্যা কৰা কোয়ান্টিটেটিভ মেজাৰ্স ঠিক আছে প্ৰথমটো হল প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ মানে ৰেগুলেশন অফ মাৰ্জিনাল ৰিকুৱাৰমেন্টছ প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ হৈছে ঋণ অনুমোদন হোৱা পৰিমাণ আৰু সেই ঋণৰ বন্ধকীপত্ৰ বা চুক্তিপত্ৰ মূল্যৰ পাৰ্থক্য উদাহৰণস্বৰূপে এটা ঘৰৰ বন্ধকীৰ বিপৰীতে বেংকে 60% ঋণ দিবলৈ বিচাৰে কিন্তু জনসাধাৰণে হয়তো ঋণ লাভ নিবিচাৰিব পাৰে কিন্তু যদি বেংকে ঘৰটোৰ মূল্যৰ 90% ঋণ দিব খোজে তেন্তে জনসাধাৰণে সেই ঋণ লবলৈ বাধ্য হ'ব মানে সিম্পল প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ মানে ধৰি ললো তুমি বেংকৰ পৰা 1 লাখ টকা ধৰি ললো 10 লাখ টকা এটা ঋণ লব বিচাৰিছা সো সেই 10 লাখ টকাটো তোমাক বেংকে ডাইৰেক্ট দি নিদিয়ে কিন্তু বেংকে ডাইৰেক্ট 10 লাখ টকা দি নিদিয়ে ৰিজাৰ্ভ বেংকে তোমাক এটা বাণিজ্যিক বেংকসমূহক এটা ৰুল ৰেগুলেশন বনাই দিব যে যদি 10 লাখ টকা তোমালোকে ঋণ দিব বিচাৰা তেতিয়া তোমালোকে 12 লাখ টকা যোনজন ব্যক্তিয়ে ঋণ লয় তাৰ পৰা 12 লাখ টকা ধৰি লয় এটা আমি ধৰি ললো এটা মৰ্টগেজ হিচাপে হক ঘৰে হক প্ৰপাৰ্টিয়ে হক বা পুনৰ আলংকাই হক তেওঁলোকে ৰাখিব লাগিব সো এই যে 2 লাখ টকা এটা 2 লাখ টকা যে 10 লাখ টকা হে ঋণ লোন দিছে কিন্তু তাৰ বিনিময়ত তেওঁলোকে 12 লাখ এটা কি কৰিব লাগা 12 লাখ এটা তেওঁলোকে মৰ্টগেজ দিব লাগিব বা বন্ধকি দিব লাগিব এই যে ডিফাৰেন্স 2 লাখ এটুকে 2 লাখ এটা ডিফাৰেন্স যে হল এটোৱে কোৱা হয় প্ৰান্তীয় প্ৰয়োজনীয়তা নিৰ্ধাৰণ নেক্সট হল নৈতিক আবেদন যাক কোৱা হয় মৰেল সুয়েশন সিম্পল কেন্দ্ৰীয় বেংকে ইয়াৰ ঋণ নীতি সহযোগ কৰিবলৈ বা হা বৃদ্ধি যেতিয়া বাণিজ্যিক বেংকসমূহ অনুৰোধ বা সন্মতি কৰে তাকে নৈতিক আবেদন বুলি কোৱা হয় আৰু কেন্দ্ৰীয় বেংকে যিহেতু দেশৰ শীৰ্ষ বেংক আৰু ই আন বেংকসমূহৰ নিয়ন্ত্ৰণ আৰু পৰীক্ষণ কৰে সেইবাবে কেন্দ্ৰীয় বেংকৰ ঋণ উপদেশ সাধাৰণতে বাণিজ্যিক বেংকে মানি চলে মানে নৈতিক আবেদন মানে কি কেন্দ্ৰীয় বেংকে যে ঋণ নিয়ন্ত্ৰণ নীতিক বাণিজ্যিক বেংকসমূহক যেনেকুৱা ধৰণৰ অনুৰোধ কৰে বা ৰিকুৱেষ্ট কৰে সেইবোৰকে নৈতিক আবেদন বুলি কয় কিন্তু আৰু সেইবোৰ হল ৰিজাৰ্ভ বেংকে যি মানে ৰিকুৱেষ্ট কৰে বা অনুৰোধ কৰে বা যি তেওঁলোকে মানে কয় যেনেকুৱা ধৰণে কয় সেই ঠিক তেনেধৰণে বাণিজ্যিক বেংকসমূহে কিন্তু কৰিবলৈ বাধ্য হ'ব যদি তেওঁলোকে সেইবোৰ নকৰে তেতিয়াহলে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ পেনাল্টি লাগিব আমি শুনো যে আমুক বেংকৰ ওপৰত ৰিজাৰ্ভ বেংকে কেতিয়াবা মাজে মাজে শুনে ইমান কোটি টকাৰ তেওঁলোকে পেনাল্টি লগাইছে কিহৰ কাৰণে যে এইবোৰ তেওঁলোকৰ ৰিজাৰ্ভ বেংকৰ ৰুল ৰেগুলেশনবোৰ ফলো নকৰাব আৰু ইয়াকে কয় নৈতিক আবেদন আৰু এই এনেকুৱা ধৰণৰ মাধ্যমে ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে নেক্সট হল বাছনিমূলক ঋণ নিয়ন্ত্ৰণ যাক কয় সিলেকশন ক্ৰেডিট মেথড সিম্পল এই পদ্ধতি যোগাত্মক আৰু ঋণাত্মক দুটা দিশতে ব্যৱহাৰ কৰিব পাৰি যোগাত্মক ক্ষেত্ৰৰ ঋণসমূহে এটা নিৰ্দিষ্ট খণ্ডলৈ সাধাৰণতে অগ্ৰাধিকাৰ খণ্ডলৈ যোগান ধৰা হয় মানে ঋণ টকাৰ মুদ্ৰাৰ যোগান ধৰে আৰু ঋণাত্মক দিশৰ ঋণসমূহ এটা নিৰ্দিষ্ট খণ্ডলৈ আগবঢ়োৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা মানে সিম্পল বাছনিমূলক ঋণ নিয়ন্ত্ৰণ কেন্দ্ৰীয় বেংকে তোমাৰ বাণিজ্যিক বেংকসমূহ বা কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰি দিয়ে কোনটো পাৰ্চেন্ট তেওঁলোকে বেছিকৈ ঋণ দিব বিচাৰে আৰু কোনটোক তেওঁলোকে ঋণ দিব নোখোজে সো এইবোৰে সিম্পল বাছনিমূলক হলে সো প্ৰত্যক্ষ কাৰ্য ডাইৰেক্ট একচনক মানে কি হয় যে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ ঋণ আৰু বিনিয়োগ কাৰ্য নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা সকলোবোৰ নিয়ন্ত্ৰণমূলক আৰু আদেশমূলক কাৰ্য হৈছে প্ৰত্যক্ষ কাৰ্য মানে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ নিয়ন্ত্ৰণে হওক বা তোমাৰ তেওঁলোকৰ ইনভেষ্টমেন্টৰ কাৰ্যতে যোনবোৰ নিয়ন্ত্ৰণৰ বাবে যি পদ্ধতিবোৰ ব্যৱহাৰ কৰে বা যেনেকুৱা ধৰণৰ কৰে ডাইৰেক্ট হেতুকে কোৱা হয় তোমাৰ ডাইৰেক্ট একচন বা তেনেকুৱা ডাইৰেক্ট একচন কৰিব পাৰে তো এইটো হল প্ৰত্যক্ষ কাৰ্য আমাৰ
এই যে কেন্দ্ৰীয় বেংকৰ গুণবাচক পদ্ধতি পৰিমাণগত গুণপদ্ধতি এইবোৰ পৰীক্ষাত প্ৰায় আহি থাকে ঠিক আছে আৰু এইটো লং কুৱেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেন্ট তোমালোকে ভালকৈ চাই যাব ইয়াৰ পৰা যথেষ্ট তোমাৰ শৰ্ট কুৱেশ্যনো এৰাইজ হ'ব পাৰে ঠিক আছে 8 মাৰ্কছৰ কাৰণে এইখিনি যদি ডাইৰেক্ট আহে যে কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণ পদ্ধতিসমূহ ব্যাখ্যা কৰা এই দুইটা পদ্ধতি লিখিবই লাগিব তুমি পৰিমাণগত পদ্ধতি আৰু গুণগত পদ্ধতি ঠিক আছে গুণবাচক পদ্ধতি আৰু যদি সিম্পলি পৰিমাণগত পদ্ধতি আহে তেওঁলোকে পৰিমাণগত পদ্ধতিৰ কুৱেশ্যন ফেক্টৰ কিটা লিখিলেই হ'ল আৰু যদি গুণবাচক পদ্ধতিৰ বিষয় আহে সিম্পলি তাৰ ফেক্টৰছ কিটা লিখিব লাগিব ঠিক আছে আৰু ইয়াৰ পৰা শৰ্ট কুৱেশ্যন বহুত হয় যে ৰেপো হাৰ কি ৰেপো ৰেট কি মুকলি বজাৰ কাৰ্যকলাপ কি তোমাৰ কেছ ৰিজাৰ্ভ ৰেশিও কি তোমাৰ নগদ সংৰক্ষণ অনুপাত কি লিগেল ৰেশিও তোমাৰ তাৰপিছত আছে তোমাৰ ষ্টেটৰী লিকুইডিটি ৰেশিও বিধিগত তাৰল্য অনুপাত কি সো এইবোৰ শৰ্ট কুৱেশ্যন বহুত এৰাইছো ঠিক আছে সো এনেকুৱা ধৰণৰ ইকনমিক্স ৰিলেটেড ভিডিও পাবৰ বাবে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ